প্ৰীতম তেতিয়াহ'লে আমি যাওঁ হ'ব দে পাৰিলে গধূলি পাক এটা মাৰিবিচোন ঠিক আছে আৰু শুন পে'মেণ্টখিনিতো দি দিলোঁ তহঁতক হয় বস্তুখিনি সোনকালে নমাবি আৰু গাড়ী দুখন ৰিলিজ কৰি দিবি সোনকালে ঠিক আছে অ'কে বাই বাই অ'কে লগ পাম তহঁত তেতিয়াহ'লে গৈ থাকিবি ঠিক আছে হ'ব দে পিছত লগ পাম বাই লগ পাম ঐ লগ ধৰিবি কিন্তু মা অ' মা তই আহিলি প্ৰগ্ৰাম কেনেকুৱা হ'ল ভালেই হৈছে অ' মা বৰ ভোক লাগিছে অ' ভাত চাত হৈছে নেকি হৈছে তই গা পা ধুই ল মই ভাতকেইটা বাঢ়োঁগৈ হ'ব দে কিবা লাগিলে কবি হা হ'ব দে তইতো 4-5 দিনমান বাহিৰতে থাকিলি তোক নোকোৱাকৈ কাম এটা কৰিলোঁ নহয় কাম কি কাম তোৰ বিয়াৰ বাবে ছোৱালী এজনী চালোঁ ছোৱালী অঁ ভালেই ঘৰখনো ভাল ফটো এখনো আনিছোঁ চাবি নেকি চাওঁ আনচোন চা দাদা কেতিয়া আহিলি অকণমান দেৰি হ'ল তই পিছে ক'ৰবালৈ গৈছিলি অঁ ACBৰ অফিচলৈ গৈছিলোঁ বিল দিয়াৰ লাষ্ট ডেট আছিল তাকে দি থৈ আহিলোঁ ঠিকেই কৰিলি ঠিক আছে তই ভাতকেইটা খাই ল মই গাটো তিয়াই আহোঁ চাওঁ ৰক্তিম অকণমান শুনচোন কচোন মইতো এইকেইদিন ঘৰত নাছিলোঁ মই নথকা তই মাহঁতৰ লগত ক'ৰবাত গৈছিলি নেকি মই যোৱা নাছিলোঁ মোৰ কিবা জৰুৰী কাম এটা আছিল অৱশ্যে মা খুৰীহঁতে আহি পেলাই মোক কৈছে নমৰাৰ ছোৱালী বোলে মায়ে মোক কথাটো কৈছে ঠিকে আছে মাহঁতে চাইছে যেতিয়া ছোৱালী ভালেই হ'ব আৰু মাত্ৰ শুভ কাম শীঘ্ৰ হ'ব লাগে আৰু তাকেই চিন্তা কৰিছোঁ ৰ অঁ মই আহিছোঁ দে তুমি আহি পালা পালোঁ প্ৰগ্ৰেম চাগে একেবাৰে ফাটাফাটি ভালেই হৈছে বেয়া হোৱা নাই ঠিকেই আছে তই পিছে দুপৰীয়াখন ক'ৰ পৰা আহিলি খুৰীদেৱে এটা বিশেষ কামৰ কাৰণে বাহিৰলৈ পঠাইছিল তই পিছে ভাত খালি না নাই ৰান্ধনী আকৌ ৰান্ধনী এইয়া তুমি আহিয়ে মোৰ তেল গৰম কৰিলানে মোক কিন্তু ৰান্ধনী ৰান্ধনী বুলি কৈ পুৰস্কাৰ কিবাহে কওঁ তিৰস্কাৰ নকৰিবা দেই মই একা চেকা যুৱক ঐ তই যুৱক হৈ থকা নাই অ' বুঢ়া হলি বিয়া নাপাতিলে বুলি মানুহ যুৱক হৈ নাথাকে নহয় মূল কথাটো হ'ল বয়স বুজি পাইছ কিনো কৰিছ প্ৰীতম ৰোহিত আহ বহ ইয়াতে কিনো লিখি আছ গীত এটা লিখিলোঁ ভাল কলি এটা মনলৈ আহিলে ভাবিলোঁ গীত এটাকে লিখি দিওঁ তই ক'ৰ পৰা আহিলি নমৰালৈ গৈছিলোঁ জেঠাইহঁতৰ ঘৰলৈ জেঠাই মানে তই কুঞ্জ জেঠাইৰ কথা কৈছ নেকি আচ্ছা পিছে জেঠাইৰ মুখত ভাল কথা এটা গম পালোঁ মোৰ কথা কি তোৰ বিয়াৰ কাৰণে বোলে নমৰাৰ ছোৱালী এজনী ঠিক হৈছে দুপৰীয়া মায়ে মোক ক'লে ঘৰে ঘৰে ঠিক হৈছে মাহঁতে ছোৱালীজনী দেখিছোঁ মোক ফটোখন দেখুৱাইছে ছোৱালীজনীৰ ঘৰখন কিন্তু বৰ ভাল এতিয়া মোৰ লেঠাও বাঢ়িল সোনকালে প্ৰগ্ৰামবোৰ শেষ কৰি বিয়াৰ কামত লাগিব নহয় আকৌ চিন্তা নকৰিবি আমিবোৰ আছোঁ নহয় পিছে এটা কথা ঠিক খুৰীয়ে কিন্তু তোৰ কাৰণে ভাল ঘৰৰ উপযুক্ত ছোৱালীয়ে চাইছে আৰু তই কিন্তু মত সলনি নকৰিবি দেই তুমি এইবোৰ কি কৈছা ৰক্তিম যি কৈছোঁ সম্পূৰ্ণ ভাবি মেলিয়ে কৈছোঁ চোৱা গায়ত্ৰী প্ৰেম মানে ত্যাগ ছেক্ৰিফাইচ
আৰু মই মোৰ দাদাক বহুত ভাল পাওঁ সেয়ে মই তোমাক কৈছোঁ তুমি দাদাৰ সৈতে সংসাৰ কৰা আৰু তুমি মোক পাহৰি যোৱা কিন্তু ইমান বছৰে মই তোমাক ভাল পাই আহিছিলোঁ আৰু এতিয়া পাহৰি যোৱা বুলি ক'লে পাহৰি যাব পাৰিনে তুমি পাৰিব লাগিব গায়ত্ৰী জীৱনত আচলতে সপোন দেখাটো অতি সহজ কিন্তু বাস্তৱটো বৰ কঠিন জীৱনত মানুহে কম্প্ৰমাইজ কৰিব পাৰিবই লাগিব নহ'লে নিজৰ বাবে জীৱনটো বৰ কঠিন হৈ পৰিব প্ৰতিটো মুহূৰ্ত সুখেৰে কটোৱাটো বৰ জটিল হৈ পৰিব সেয়ে মই তোমাক যি কৈছোঁ যি বুজাইছোঁ তাত তুমি অমান্তি নহ'বা তেতিয়া তুমি ভালদৰে থাকিব পাৰিবা মোৰ দাদা শিল্পী মানুহ কোমল অন্তৰৰ তোমাক সুখী কৰি ৰাখিব পাৰিব কিন্তু তোমাৰ কি হ'ব মই তোমালোকক চাহেই সুখী হ'ম কিয় পদমী কি হ'ল আজিকালি চোন তোক দেখাই নোপোৱা হ'লো এই কি কবি ক অঞ্জনা পেহীহঁতৰ ঘৰত ইমান কাম সময়কে উলিয়াব পৰা নাই সময় অকণমান উলিয়াবি ময়ো মোৰ মনৰ কথা তোক ক'বলগীয়া আছে যাওঁ এতিয়া যা কিন্তু মনত ৰাখিবি ময়ো কিন্তু একা চেকা বেকা যুৱক দেই
হয় গায়ত্ৰী হয় শুনচোন শুন খবৰটো পাই বৰ ভাল লাগিল দেই সেইদিনা তুমি আমাৰ ঘৰলৈ আহিবা বুলি ভাবিছিলো নাহিলা কিয় সময় নাপাওঁ নহয় ব্যস্ত মানুহ এই কিটচেনত এই বেংকত এই বজাৰত মুঠতে ব্যস্ত ঘৰুৱা ভিআইপিটো সময়ে নাপাওঁ ব্যস্ত হ'লেও ব্যস্ততাৰ মাজত এইকেইদিন আমাৰ ঘৰত এপাক সদায় মাৰিবা এপাক নহয় এপাকটো মাৰিবই লাগিব এতিয়াৰ পৰা সদায় পাক মাৰিব লাগিব আচ্ছা যা এই ৰ প্ৰীতম কিন্তু বৰ ভাল ল'ৰা দেই সি যেনেকৈ গান গায় তোৰ জীৱনলৈ ঠিক তেনেকৈ তাল মান লয় আনি দিব বেসুৰা নকৰে 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 আহো দেই ৰান্ধনী অঁ হা কি ক'লি হা ঐ ছোৱালী মানুহ বুলি তোক এৰি দিলোঁ মই নহ'লে গৰম তেলত শুকান জলকীয়া দি মুখত চাটকৈ মাৰি দিলোঁ হয় যা ৰূপক কিবা এটা শুনিছোঁ হয়নে হয় নমৰা গাঁৱৰ পানেশ্বৰ ডেকাৰ ছোৱালী গায়ত্ৰীৰ সৈতে আমাৰ প্ৰীতমৰ বিয়া ঠিক হৈছে নহয় জানো হয় আকৌ কথাটো মই অহুকানে পহুকানে শুনিছোঁ সেইটো মই সম্ভৱ হ'বলৈ নিদিওঁ গায়ত্ৰীক মই ভাল পাইছিলোঁ পাই আছোঁ আৰু পাই থাকিম তাইৰ যদি বিয়া হয় তেন্তে মোৰ লগতে হ'ব লাগিব পিছে তই এতিয়া কি কৰিবি ছোৱালীজনীৰ বিয়া ঠিক হৈ গ'ল শুন মোৰ ভৱিষ্যত মোৰ হাতৰ মুঠিত তাক কোনেও কাঢ়ি নিব নোৱাৰে মই এনেকুৱা এটা ল'ৰা যি কাইলৈ কিবা এটা কাম কৰিলে আজি সিদ্ধান্ত নলয় কাম কৰাৰ আগমুহূৰ্ততহে সিদ্ধান্ত লয় সেয়ে মোৰ সোঁহাতখনে কিবা এটা কাম কৰিলে বাওঁহাতখনে একো খবৰেই নাপায় গায়ত্ৰী তুমিয়ে মোৰ পাত্ৰী মোৰ জীৱন ৰথৰ তুমিয়ে যাত্ৰী মনত ৰাখিবা তুমি এইটো ভাল নকৰিলা গায়ত্ৰী কেঁচা বৰলক জোকাই ল'লে গা হাৰিবলৈ বৰ টান জুইৰ সতে ধেমালি নকৰিবা জুইয়ে কাকো কেতিয়াও ক্ষমা নকৰে মোৰ ফালৰ পৰা এটা কথা শুনি যোৱা জুইত হাত দিলে জুইৰ লোকচান নহয় হাতখনৰহে লোকচান মই এনেকুৱা এজনী ছোৱালী প্ৰতিটো প্ৰশ্নৰ উত্তৰ লগে লগে দিওঁ এই স্বৰটো মই জীৱনত মনত ৰাখিম মইতো তোমাক বিয়া কৰামেই বিয়াৰ পাছত তোমাৰ অৱস্থা কি হয় সেয়া স্বয়ং ভগৱানেও নাজানে কিয় প্ৰীতম তোৰ বোলে বিয়া ঠিক হৈছে পিছে বিয়াখন হয়গে নহয় সময়ত গম পোৱা যাব মোৰ আগত ফাল্টু কথা বেছিকৈ নকবি বুজিছ কি কলি তই ফাল্টু মই ফাল্টু কথা কৈছো ঐ মোক চম্ভালি কথা কবি ভদ্ৰ মানুহৰ লগত কেনেকৈ কথা ক'ব লাগে সেয়া মই জানো আৰু তোৰ লগত কেনেকৈ কথা ক'ব লাগে সেয়াও মই জানো মা অ মা কি মই অলপ বাহিৰলৈ ওলাই গৈছো যা পলম নকৰিবি হ'ব দে তই দেখোন কৰবালৈ যাও নাই এনেই এইফালে আহিছিলোঁ ভাবিলোঁ তোৰ তাতে এবাৰ সোমাই যাওঁ ভালে কৰিলি
হেৰি কথা এটা সোধো এই অহা সপ্তাহত যে কলেজৰ প্ৰগ্ৰেমটো হোৱাৰ কথা আছিল হ'বনে নাই অ' এই কিবা খেলি মেলি লাগিল 2 দিনমান সময় লাগিব হয় নেকি তোক মই জনাই দিম তই চিন্তা কৰিব নালাগে ঠিক আছে দে তই কি ক'ৰবাত যাৱ অলপ সেই আগৰ পৰা আহো বুলি ভাবিছো ৰ আগৰ পৰা মানে তিনিআলিটো যে দেখিছ তাৰ পৰা আহো এই তিনিআলিটো মইতো সেইফালেই গৈ আছো ব'ল না ব'ল তই কিন্তু ধুনীয়া হৈছ দেই কি কবি আছো আৰু ভাইটি তামোল এখন দিয়াচোন এয়া লোক তামোলখন বৰ ভাল নহয় নেকি ভাল ভাল কি ফাল্টু তামোল দিছ ভাই তাত আৰে সকলোৱেতো এইটোকে খাই আছে ৰ মই কি এনে বকি আছো নেকি এনেকুৱা ফাল্টু আমি যাৰ তাৰ লগত নকৰিবি বুজিছ নাই বিজনেছ কৰিছ যদি ভালকে কৰ নহ'লে ঘৰলৈ যা যদি নেক্সট টাইম কৰ নহয় একদম কাণ তলীয়া চৰ খাবি পৰীক্ষালৈ বেছি দিন নাই মোৰ যে বৰ চিন্তা লাগিছে কিয় আৰু ভয় কৰিবলৈ কি আছে নহয় প্ৰিপেৰেশ্যন একেবাৰে হোৱা নাই তাকেইতো পৰীক্ষা যে কি হ'ব ভগৱানেহে জানে ঐ তোৰ কথা এটা শুনিছো কথাটো মাহীয়ে কৈছে কি কথা কথা মানে তোৰ হেনো বিয়া ঠিক হৈছে ল'ৰাজনো ভাল ভাল গায়কো তই সুখত থাকিব পাৰিবি জানো চাওঁচোন কি হয় তহঁত দুটা দেখোন ক'ৰ পৰা আহিলি তই ক'ৰ পৰা আহিলি নকবি আৰু অহাকালি প্ৰগ্ৰেম আছে নহয় নমৰা গাঁৱত তাকেই ৰিহাৰ্চেল কৰি আহিলোঁ প্ৰগ্ৰেম চাবলৈ যাবি হা আজি যাওঁ দে কথা নাপাতো ভোক লাগিছে হা ঠিক আছে যা যা কলৈ যাৱ বেংকৰ পৰা আহোঁ প্ৰীতমে কাম এটা দিলে আচ্ছা ৰান্ধনী পাকঘৰৰ একাউণ্ট সামৰি কি এবাৰ বেংকৰ একাউণ্ট পালিগৈ ঐ ৰান্ধনী বুলি নকবি দেই তেল গৰম হৈ যাব মই কিন্তু বৰ একা চেকা বেকা বস্তু পাঁচফোৰণ মৰা তেল মাৰি দিম কেতিয়াবা তেল মা মই অকণমান অনন্তহঁতৰ ঘৰৰ পৰা আহোগৈ সোনকালে আহিবি হ'ব দে মায়াময় সংসাৰ এয়া নাই পাৰা মায়াময় সংসাৰ এয়া
গমকে নেপায় জীৱনৰ সোণালী দিনবোৰ কেনিনো হেৰায় সময়ৰ সোঁতত উটি যায় গমকে নেপায় নিয়তিয়ে কাহিনীয়ে কৰিছাৰ মায়াময় সংসাৰ এয়া নাই পাৰা মায়াময় সংসাৰ এয়া নাই পাৰা মধুময় জীৱন পথি হয় দুৰ্বাৰ মায়াময় সংসাৰ এয়া নাই পাৰা আজিৰে হাঁহিব কাইলৈ হেৰাব ফুলি আছে ফুলবোৰ কাইলৈ শুকাব আজিৰে হাঁহিব কাইলৈ হেৰাব ফুলি আছে ফুলবোৰ কাইলৈ শুকাব সূৰুজে বিদায় ল'লে নামিব মায়াময় সংসাৰ এয়া নাই পাৰা মায়াময় সংসাৰ এয়া নাই পাৰা মধুময় জীৱন পথি হয় দুৰ্বাৰ মায়াময় সংসাৰ এয়া নাই পাৰা গায়ত্ৰী তই অকলে ইয়াত কি কৰিছ নাই এনেই অকলে বহি দেখোন ভাল লাগিছে নিজকে বহুতো প্ৰশ্ন কৰিছো আৰু তাৰ উত্তৰো দিছো বুজিছো সময় বৰ নিষ্ঠুৰ গায়ত্ৰী কিন্তু তই এনেকে থাকিলে আমাৰ ভাল নালাগে নহয় কি কৰিবি ক আচলতে মই এতিয়া শ্মশানৰ চিতাৰ দৰে চিতাৰ জুইখিনি যেতিয়ালৈকে জ্বলি থাকে তেতিয়ালৈকে মানুহ থাকে জুইকুৰা নুমাই যোৱাৰ লগে লগে সকলো আঁতৰি যায় কেৱল চিতাৰ ধোঁৱাখিনি অকলে উৰি থাকে মোৰ
মোৰো জীৱনটো এতিয়া চিতাৰ ধোঁৱাখিনিৰ নিচিনা সকলোৱে আছো যি হ'ল ভালেই হ'ল গায়ত্ৰী মোৰ কাৰণ তাইক মই ভাল পাওঁ আৰু চাবি মই তাইক বিয়া কৰামেই যিবা এটা বাটৰ কাঁইট আছিল সিও আঁতৰি গ'ল হে হয়নে নহয় হয় 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 গায়ত্ৰী অ' গায়ত্ৰী বৰদেউতা ৰ ক'তনো আছো মই ইয়াতে আছো বৰদেউতা হেৰ নিজৰ কোঠাটোতে অকলে অকলে সোমাই কি কৰি থাকো নাই এনেই কি কৰিবি ক সকলো ভাগ্যৰ কথা বুজিছ দাতাই দিলেও বিধাতাই নিদিয়ে সুখ দুখ এইবোৰৰ সমষ্টিয়েইতো জীৱন গতিকে দুখ কৰি নাথাকিবি অ' আই মানুহৰ জীৱনটো বৰ জটিল বুজিছ মাথো নিজৰ কামবোৰ সুন্দৰভাৱে কৰি যা দেখিবি সকলো প্ৰশ্নৰ উত্তৰ সময়ে তোক দি আছে আৰু এটা কথা অ' আই মানুহে অতীতক লৈ জীয়াই নাথাকে নহয় ভৱিষ্যতক লৈহে জীয়াই থাকে কথাবোৰ ভাবি চাবি মই আহোঁ গায়ত্ৰী আমাৰ ঘৰখন যেন একেবাৰে নিজান হৈ গ'ল তালমান নোহোৱা এটি গীত দাদা নাথাকিলেনো এইবিলাক ক'ত থাকিব মায়েও আজিকালি একেবাৰে মাত বোল নকৰাই হ'ল মোৰোতো সেই একেই অৱস্থা তোমাৰ কথাত মান্তি হৈ বিয়া হ'বলৈ সন্মতি দিছিলোঁ বিধাতাই সেয়াও হ'বলৈ নিদিলে জীৱনটো কি অদ্ভুত পিছে তুমি কি ভাবিছা একো ভবা নাই ভাবিবলৈ মন মগজু দুয়োটাতে জোৰ নোহোৱা হৈছে তথাপিও তুমি ভাবিব লাগিব গোটেই জীৱনটো তোমাৰ সন্মুখত পৰি আছে কিবা এটা চিন্তা নকৰিলে কি হ'ব চাওঁচোন সময়ে কি কয় মই সকলো সময়ৰ হাততে এৰি দিছোঁ শুনা তুমি এতিয়া সুস্থিৰ হোৱা মন মগজু দুয়োটাকে বান্ধি পেলোৱা সেই কথা অৱশ্যে সিদিনা বৰদেউতাও কৈছিল জানা জীৱনটো তিনিটা আখৰৰ সমষ্টি মাথো কিন্তু ইয়াক বুজিবলৈ বৰ জটিল
মৰম লাগে লাগে বৰ মৰম লাগে বহুতৰে মাজত কিয় তোমালৈ বুজাব নোৱাৰো বহুতৰে মাজত কিয় তোমালৈ বুজাব নোৱাৰো কিয় জানা মোৰ মৰম লাগে লাগে বৰ মৰম লাগে কিয় জানা কিয় জানা সংগী কৰিল উন্মনামত দুটি চকু এটি পক্ষী হ'ল দেউতাৰূপী আশাখিনি সংগী কৰিল উৰিব খুজিছে কিয় তোমাক চাবলৈ খুজিছে কিয় তোমাক চাবলৈ কিয় জানা মোৰ মৰম লাগে লাগে বৰ মৰম লাগে কিয় জানা কিয় জানা প্ৰাণ ফুলৰ ফুলি আছে মৰমৰে ফুল তোমাকে পাচি দিলে হ'ব জানো দিবানে অনাদৰত মৰহিবলৈ দিবানে অনাদৰত মৰহিবলৈ কিয় জানা মোৰ মৰম লাগে লাগে বৰ মৰম লাগে কিয় জানা মোৰ মৰম লাগে লাগে বৰ মৰম লাগে বহুতৰে মাজত কিয় তোমালৈ বুজাব নোৱাৰো বহুতৰে মাজত কিয় তোমালৈ বুজাব নোৱাৰো কিয় জানা মোৰ মৰম লাগে লাগে বৰ মৰম লাগে কিয় জানা কিয় জানা কিয় জানা ক'ৰ পৰা আহিলি তই অলপ বজাৰ কৰি আনিলো অঁ বাকী কথাবিলাকতো তই জানই জানো জানো প্ৰীতম ঢুকোৱাৰ পাছত ঘৰখন একেবাৰে খালী হৈ গ'ল কাৰো মুখলৈ ভাত নাযায় ভাবিলোঁ অকণমান কিবা এটা আনি ভালকৈ ৰান্ধি বাঢ়ি খুৱাওঁ কাৰণ ঘৰৰ প্ৰতিজন মানুহৰ প্ৰতি ঘৰখনৰ প্ৰতি মোৰতো এটা দায়িত্ব আছে দেচোন আছে পিছে যা যা ৰ শুনচোন আজি কি ৰান্ধনি বুলি নোজোকাও নেকি হা
সেই যে একা চেকা বেকা চেকা যুৱক তেল গৰম হৈ আছে পাঁচফোৰণ তেল মাৰি দিম মুখত বাপ্পাকে বুলি যে কওঁ নাই আজি তোক জোকোৱাৰ মন নাই যা যা কি চিন্তা কৰি আছা নাই দাদাৰ মৃত্যুৱে যেন সকলোবোৰ সলনি কৰি দিলে সকলো ভাগ্যৰ কথা আমিনো কি কৰিব পাৰোঁ কেতিয়াবা জীৱনটো বৰ নিষ্ঠুৰ হৈ যায় মোৰলৈকে চোৱাচোন মইতো জীয়াই আছো কি কৰিবা কোৱা কম্প্ৰমাইজ কৰিয়েইতো জীয়াই থাকিব লাগিব সঁচাকৈয়ে প্ৰীতমে যে আমাক এনেদৰে এৰি যাব মই সপোনতো ভবা নাছিলোঁ কি কৰিবি কথাতে আছেই নহয় আছে কপালত নিব কোনে নাই কপালত দিব কোনে সি আঁতৰি যোৱাৰ পিছৰ পৰা মোৰ খোৱা লোৱা শোৱা সকলো শেষ হৈ গ'ল মই তোৰ মনৰ কথা বুজিছোঁ দোস্ত সেইটো হোৱাটো স্বাভাৱিক কিন্তু সি তোৰ ভাল ফ্ৰেণ্ড আছিলে সি আঁতৰি যোৱাৰ পৰা মই নিজকে বুজাব নোৱাৰা হৈছোঁ ঐ কি হ'ল দিনক দিনে তহঁতৰ উৎপাত বাঢ়ি গৈছে নহয় কিনো উৎপাত কৰিলোঁ আবে কৰিলোঁ কি বে কি কৰা নাই তহঁতে এবাৰ নিজে মন কৰি চাইছনে মই মন কৰি আছোঁ তহঁতক নিজৰ গাঁৱৰ ছোৱালীজনীটো বাদেই লোকৰ গাঁৱৰ ছোৱালী এজনীও তহঁতৰ আগেদি পাৰ হৈ যাব নোৱাৰে ছোৱালী জোকোৱাৰ কি ধৰণ আমি কাকো নোজোকাও দেই আমি কাকো ছোৱালী বেলেগটো বাদেই দে মই নিজৰ ভণ্টিকে মাত নিদিওঁ নিজৰ ভণ্টিকে নামাতে ই মই তহঁতক সাৱধান কৰি দিলোঁ পাৰিলে এতিয়াই নিজকে ঠিক কৰি ল আৰু এটা কথা ৰাস্তাত সাৱধান বুলি লিখা থাকিলে গাড়ীখন যদি স্পীডত পাৰ হৈ যায় তেন্তে এক্সিডেণ্ট হোৱাৰ ভয় থাকে আৰু মই সাৱধান বুলি কোৱাৰ পাছত যদি নুশুন তাৰ পাছত মই কি কৰোঁ সেইটো তহঁতি মনত ৰাখিবি হ'ব আমাক সাৱধান কৰিব নালাগে য'লৈকে গৈ আছ চিধাই গৈ থাক বুজিলি হয় নেকি শুন মই কথা অলপ কমকৈ কওঁ হাতেৰে অলপ বেছিকৈ কওঁ সঁচাই দে ইমান ধুনীয়া বন্ধন এটাত ক'ত জানো আউল লাগিল সঁচাইতো বৰ আচৰিত ধৰণৰ কথাও ইমান হাঁহি ধেমালি কৰা ছোৱালীজনীৰ হঠাতে যে এনেকুৱা হৈ যাব ভবাই নাছিলোঁ ওঠৰ পৰা হাঁহি নাইকিয়া হৈ গ'ল অকল খালি চকুৰে চকু পানীহে ওলায়
সঁচাকৈ দেই কি কৰিবি ঐ অঁ তহঁত ক'ৰ পৰা আহিলি কলেজৰ পৰা বান্ধৱীৰ ঘৰত সোমাই আহিলোঁ অঁ বাকী ভাল আছোঁ দে এই হেৰি নহয় গায়ত্ৰীৰ খবৰ লৈছ নাই কিনো যাবি যাবলৈ বৰ দুখী লাগে অ' সেইটো হয় কিন্তু কি কৰিবি ক মানুহক বিপদৰ সময়ত সংগী লাগে যাবি হা তাইৰ খবৰ ল'বি ঠিক আছে দে এতিয়া আমি যাওঁ ঠিক আছে আহিছোঁ যা হা যা দাদা অঁ মই তোক ইয়ালৈ মতাৰ কাৰণ এটা আছে কি কাৰণ তই বোলে গায়ত্ৰী ঘৰলৈ যাবি যাম কিন্তু কিয় কথা আছে কথাবোৰ এতিয়াই খোলোচা নহ'লে পিছত অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু মই ভাবোঁ মানুহ স্পষ্টবাদী হোৱাটো ভাল মই সিদ্ধান্ত লৈ পেলাইছোঁ আৰু মোৰ বিশ্বাস গায়ত্ৰীয়ে মোক প্ৰতিটো ক্ষেত্ৰত ছাপোৰ্ট কৰিব জমানো কি আৰু টকা পইচা হাত মেলিলে পাওঁ আৰু তথাপি তেনেকৈ সংসাৰ নচলে নহয় কিয় নচলিব চলিব দস্তুৰমত চলিব যা সেইডাল ইডালক আৰু বুজাই লাভ নাই মই যাওঁ একো নুবুজিলে বৰ দুখ লাগে দেই বুজিবি এদিন বুজিবি কি খবৰ ভাল 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 নহয় এই বহুত দিনৰ মূৰত গাঁৱলৈ আহিলোঁ বুজিছা গাঁৱত আহি এনেকুৱা সুন্দৰ পৰিৱেশ একদম মন ভাল লাগি গৈছে আৰু এইটো পৰিৱেশ দেখি পেলাই এনেকুৱা লাগিছে যেন গান এটাকে গাই দিওঁ পুৰা গান গাবৰ মন গৈছে গাওক না আপোনাৰ সেই অতীতৰ যে জনপ্ৰিয় গীতটি মন হীৰাদৈ গাম গাম মন হীৰাদৈ গাব লাগিব নহয় হা ঠিক আছে গাম বাৰু মন হীৰাদৈ চাইকেল নহয় টিলিঙা মন হীৰাদৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজানত মন হীৰাদৈ তোমাৰ নুকুমলীয়া মাত মন হীৰাদৈ গাভৰু নহয় লহঙা মন হীৰাদৈ পিৰিতি নহয় মহঙা মেলেঙৰে বজাৰত ঢেকিয়ালৰ কলহত মন হীৰাদৈ গুড়ৰ বজাৰ আহঁতৰ চাট মন হীৰাদৈ বোৱাৰী নহয় জখিনী বেমাৰ নহয় গ্ৰহণী ভাত নহয় অমাতৰ মাত মন হীৰাদৈ ছোৱালী নহয় ঢেপেচি এছাৰি নহয় লেকেচি নজৰ পালে এৰাব মন হীৰাদৈ কুলিকে টেকিৰ মিঠা মাতৰ সুৰেৰে কুলিকে টেকিৰ মিঠা মাতৰ সুৰেৰে কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে নেপাই নহয় ঠগিব জীৱন ধ্বংস কৰিব প্ৰলয় হলে পৰিব বিনা মেঘে বজ্ৰপাত মন হীৰাদৈ জিৰা বাহি যৌৱনৰ চাত মন হীৰাদৈ মাত নহয় মুৰুলি হাঁহি নহয় বিজুলি দেহা নহয় বিৰিণাৰ পাত মন হীৰাদৈ সাতদিনীয়া বহাগত নাচিবা ঐ উলাহত পিৰিতিৰে লগাবা মাত মন হীৰাদৈ জাজি
জাজি নৈ চনমা বিহু কৰোৱা হাততে টকাটি মুখতে হাঁহিটি জীৱন কিনো মোহনীয়া মা ক'লাকৈ পুলিয়ে জীৱন জাজি নৈ চনমা কেনেকৈ জানিলে জীৱন জাজি নৈ চনমা ক'লাকৈ পুলিয়ে জীৱন জাজি নৈ চনমা কেনেকৈ জানিলে জীৱন জাজি নৈ চনমা মেলিলে আমৰে পাৰ মন হীৰা দৈ চাইকেল নহয় টিলিঙা। তই এইবোৰ কি কৈছ নন্দ? আৰু তোৰ কথা যদি মিছা হয় মোতকৈ বেয়া একো নহ'ব। কিন্তু মইনো মিছা কথা কিয় ক'ম? গাঁৱৰ সকলোৱে জানে বংশ পৰিয়ালৰ সন্মান এটা আছে। এই ছোৱালীজনীয়ে সকলোবোৰ শেষ কৰি দিব যেন পাইছো। কিবা এটা কৰিব লাগিব, কিন্তু যি কৰিম সোনকালেই কৰিম। হেৰি নহয়, গায়ত্ৰী দেউতাক বোলে আমাৰ ঘৰলৈ আহিছে, কিয় বা? কিবা কথা এটা কাৰণে। কি কথা বা? সময়ত গম পাবি নহয়। কি কথা থাকিব পাৰে বাৰু? ক'ৰ পৰা আহিলে? তোমালোকৰ ঘৰৰ পৰা আহিলো। কিয় বা? ৰক্তিমক আমাৰ ঘৰলৈ মাতি আহিছো। তাৰ লগত অলপ কথা আছে। কথা? কি কথা? সেইবোৰ আমাৰ ঘৰতে পাতিম। আহোঁ। এইটোৱেই মোৰ শেষ সিদ্ধান্ত। এতিয়া মোৰ সকলো বুজি পোৱাৰ বয়স হৈছে। গোটেই সিদ্ধান্তটো মই যথেষ্ট বিবেচনা কৰিয়ে লৈছো। ভুল কৰিছ মাজনী, সাংঘাতিক ভুল কৰিছ। তোৰ এই সিদ্ধান্ত আমাৰ ঘৰখনৰ বাবে অপমানজনক। নহয়, তাই উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্তই লৈছে। তাইতো একো বেয়া কাম কৰা নাই। কিন্তু আমি আমাৰ সমাজখনক কি বুলি ক'ম? তই মোৰ ভাই আৰু মই তোৰ ককায়েৰ। সমাজ এখনৰ সৃষ্টি হয় মৰম আৰু ভাল পোৱাৰেহে। এয়া মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছো। আৰু শুন, মোৰ সিদ্ধান্ত, ইহঁত দুটাৰ বিয়াখন সুন্দৰকৈ হ'ব লাগিব। বৰদেউতাই কিন্তু উপযুক্ত সময়ত উপযুক্ত কথাটোৱে কৈছে দেই। এতিয়া আমি সকলো সুখী। কিন্তু এটা কথা, এতিয়া যদি কোনোবাই মোক ৰান্ধনি বুলি জোকায়, গৰম তেলত পাঁচফোৰণ মাৰি তেজপাত দি মুখত মাৰি দিম। বেলেগৰ মুখত নহয়, নিজৰ মুখতেই মাৰি দিম।
তললৈ ৰৈ ৰহিলা খালৈ কি কাষত লৈ ৰৈ ৰহিলা সেই প্ৰথম দেখা পৰিছে মনত হে ৰৈ ৰহিলা মনৰ কথা নকলা গ গ গ গ উমতি ঐ চ চ জ জ নিয়তি ঐ ত থ দ ধ নয়নি ঐ ত থ দ ধ ন নয়নি মোলৈ যাবি মেনেৰা অক বাকৰি ৰৈ ৰহিলা তোমাক দেখিছিলো ৰৈ ৰহিলা ফল ফলি বাকৰি ৰৈ ৰহিলা তোমাক দেখিছিলো ৰৈ ৰহিলা বিহুৰে নাচনিৰ সাজত হে ৰৈ ৰহিলা মনৰ কথা নকলা ত থ দ ধ নয়নি ঐ ত থ দ ধ ন নয়নি মোলৈ যাবি মেনেৰা অক নয়নি মোলৈ যাবি মেনেৰা অক